জোনাইৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি দিলে জৰাজীৰ্ণ পথ। জোনাইৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। জোনাই নিগম দলঙৰ কলেজিয়েট হাইস্কুলৰ কাষেদি জলজীৱন আঁচনিৰ সমীপৰ তিনিআলিটোৰ পৰা নতুনকৈ নিৰ্মাণ হৈ থকা ৰেল পথলৈ যোৱা সংযোগী পথটো কেইবাবছৰ ধৰি জৰাজীৰ্ণ পথেৰে ৰাইজে যাতায়াত কৰি আছে। উক্ত পথটি বাৰিষা কালত অধিক জহি খহি যোৱাৰ ফলত পথটো যাতায়াতৰ অনুপযোগী হৈ ডাঙৰ ডাঙৰ ঘাটেৰে ভৰি পৰিছিল। তেনে সময়তে নিগম দলঙৰে সমাজ সেৱক নিবনুৱা তথা উদীয়মান যুৱ ব্যৱসায়ী ৰাজু দলে ওৰফে ৰাজীৱ দলে শুক্ৰবাৰে 10খন ট্ৰেক্টৰৰ চেণ্ড গ্ৰেভেল পেলাই পথটো মেৰামতি কৰি দিয়ে। ৰাজু দলেৰ এনে সমাজ সেৱামূলক মহান কাৰ্যক নিগম দলঙৰ উক্ত চুবুৰীৰ ৰাইজে আদৰণি জনাইছে। লগতে ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে ৰাজু দলে স্থানীয় বিধায়ক তথা চৰকাৰক পথটি চৰকাৰী আঁচনিৰে নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ। তাৰমানে আচল কথাটো এনেকুৱা, মই ৰাস্তাটো বনোৱাৰ কাৰণটো আমাৰ গাঁওখনৰ নাম নিগম দলং। সেইটো নতুনকৈ গাঁওটো হৈছে। নতুন মানে ৰাস্তাটো পুৰণাই হয়, কিন্তু ইয়াত প্ৰায়ভাগ মানুহবিলাক নতুনকৈ আহিছে। বহুত মানে ৰাস্তাটো সেই কিবালৈকে পাই যায়, মানে ৰেলৱেলৈকে, এই তিনিআলিৰ পৰা। ইয়াত একদম বাৰিষা সময়ত যেনেকুৱা মানে সমস্যা, এই পিছফালত থকা মানুহবিলাকে বেচেৰাই ভালকৈ লং পেণ্ট মেখেলা এটা পিন্ধি কিনে ওলাই যাব নোৱাৰে। স্কুল কলেজ যোৱাও ল'ৰা ছোৱালী আছে। এই কষ্টবিলাক দেখি কিনে ময়ো এটা ওচৰতে দেখি পাওঁ। গাঁৱৰে মানুহবিলাকৰ অৱস্থা পাতি তেনেকৈ নাই। ৰাস্তা এটা অলপ কিবা কৰি অলপ ৰিপেয়াৰিং কৰি বা কিবা চব হাজিৰা কৰা মানুহ। সেইকাৰণে মই ভাবিলোঁ ইমানটোতো ময়ো পাৰিম। সেই ভাবি কিনে ৰাইজৰ সুবিধাৰ কাৰণে মই যিখিনি সামৰ্থ্য অনুযায়ী চেংগেবেল 10টিমান পেলাই নিজে কাকো নামাতাকৈ নিজে শ্ৰমদানো কৰিছোঁ, আৰু মোৰ নিজৰ ট্ৰেক্টৰৰ পৰা পেলাইছোঁ, প্লাছ মই নিজে মিলাইছোঁ। আৰু এই ল'ৰাটো বেচেৰাই মোৰ কষ্টটো দেখি কিনি নিজে সহায় কৰিছে। মই কাকো মাতা নাই, যিখিনি পাৰিছোঁ এতিয়া। আৰু চৰকাৰলৈকে এইটোৱে অনুৰোধ, আৰু যিমানখিনি এনেকুৱা ধৰণৰ ৰাস্তাবিলাকক যিমান পাৰে অতি সোনকালে মানে ৰাইজৰ সুবিধাৰ কাৰণে বনাই দিব লাগে। আৰু আমাৰ বিধায়ক মহোদয়লৈকো অনুৰোধ কৰিছোঁ, যিহেতু এনেকুৱা ৰাস্তাবিলাক আপোনালোকে অলপ দৃষ্টি ৰাখিব লাগে।